নিৰ্বাচনত হাৰিল কি কৰি আছে আজমলে নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভবা বদৰুদ্দিন আজমলে বহুত বেয়াকৈ মুখ ঠেকেচা খালে নিৰ্বাচনত দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত হাৰিলে আজমলে এতিয়া লম্ফ জম্ফ নাই বদৰুদ্দিনৰ নিৰ্বাচনত হাৰি হজলৈ ওলাইছে আজমল হজৰ পৰা আহি কামত ধৰিব আজমলে মই হজত গৈ আছো ইনশাআল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম আপোনালোকে মোৰ কাৰণে দোৱা কৰিব মই আপোনালোকৰ কাৰণে দোৱা কৰিম আৰু ইনশাআল্লাহ হজৰ পৰা আহাৰ পিছত আল্লাহৰ যদি মেহৰবানি হয় মোৰ হাতত যিমান কাম আমি লৈছিলো এইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ কি কাম কৰিব আজমলে ধুবুৰী বৰপেটাত হাম হাস্পতালৰ শাখা খুলিব কলেজ বিশ্ববিদ্যালয় খুলিব ধুবুৰী সমষ্টিত বৰপেটাৰ যিমান ব্ৰিজ লাগে ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে এইটো এক বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম আর আমার এটা ধুবুৰীত হাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছো বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম এইটো লাহে লাহে 200-300 বেড লৈকে যাব এইটোত মই কাম কৰিম ফ্লাড আৰু ইৰোশনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল যিমান মই চেষ্টা কৰিছো পাৰিছো যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম আর আহাৰ পিছত আমি লাগিম পিছে নিৰ্বাচনত হাৰিলেও সকলোকে ধন্যবাদ দিলে আজমলে অকপতে স্বীকাৰ কৰিলে যিমান সেৱা কৰিব লাগিছিল সিমান কৰিব পৰা নাই আমাৰ যিসকলে নগাঁও ধুবুৰী কৰিমগঞ্জত আমাৰ ইউডিএফক ভোট দিছে যিসকলে দিয়া নাই মই সবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছো জৰুৰ আমাৰ ত্ৰুটি আছিল আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে এইটো কৰিব পৰা নাই এইটো কাৰণে আপোনালোকে আমাক যে পলিটিক্যাল মাত এতিয়া নামাতাটোই ভাল নিউজ ডেস্ক ৰিপোৰ্ট এনবি নিউজ নিৰ্বাচনত হাৰিল কি কৰি আছে আজমলে নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভবা বদৰুদ্দিন আজমলে বহুত বেয়াকৈ মুখ ঠেকেচা খালে নিৰ্বাচনত দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত হাৰিলে আজমলে এতিয়া লম্ফ জম্ফ নাই বদৰুদ্দিনৰ নিৰ্বাচনত হাৰি হজলৈ ওলাইছে আজমল হজৰ পৰা আহি কামত ধৰিব আজমলে মই হজত গৈ আছো ইনশাআল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম আপোনালোকে মোৰ কাৰণে দোৱা কৰিব মই আপোনালোকৰ কাৰণে দোৱা কৰিম আৰু ইনশাআল্লাহ হজৰ পৰা আহাৰ পিছত আল্লাহৰ যদি মেহৰবানি হয় মোৰ হাতত যিমান কাম আমি লৈছিলো এইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ কি কাম কৰিব আজমলে ধুবুৰী বৰপেটাত হাম হাস্পতালৰ শাখা খুলিব কলেজ বিশ্ববিদ্যালয় খুলিব ধুবুৰী সমষ্টিত বৰপেটাৰ যিমান ব্ৰিজ লাগে ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে এইটো এক বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম আর আমার এটা ধুবুৰীত হাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছো বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম এইটো লাহে লাহে 200-300 বেড লৈকে যাব এইটোত মই কাম কৰিম ফ্লাড আৰু ইৰোশনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল যিমান মই চেষ্টা কৰিছো পাৰিছো যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম আর আহাৰ পিছত আমি লাগিম পিছে নিৰ্বাচনত হাৰিলেও সকলোকে ধন্যবাদ দিলে আজমলে অকপতে স্বীকাৰ কৰিলে যিমান সেৱা কৰিব লাগিছিল সিমান কৰিব পৰা নাই আমাৰ যিসকলে নগাঁও ধুবুৰী কৰিমগঞ্জত আমাৰ ইউডিএফক ভোট দিছে যিসকলে দিয়া নাই মই সবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছো জৰুৰ আমাৰ ত্ৰুটি আছিল আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে এইটো কৰিব পৰা নাই এইটো কাৰণে আপোনালোকে আমাক যে পলিটিক্যাল মাত এতিয়া নামাতাটোই ভাল নিউজ ডেস্ক ৰিপোৰ্ট এনবি নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।